আপোনাৰ অসুবিধাৰ বাবে দুখিত ক'ব লাগিছিলে হয় নাই কওক? বেয়া লাগিলে আপোনাৰ কথাটো শুনি মোৰ এনেকুৱা দুখ লাগিছে। ৰ'ব 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 পৰা নাই। মাস্ক ব্যৱহাৰ কৰিব লাগিব। মাস্কখন আছে বাৰু বাহিৰত ওলালে মাস্ক কিন্তু লাগিব তেল নিশ্চয় ডিপুত থকা মানুহকেইটা মাস্ক নামাৰে। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম। অনুগ্ৰহ কৰি এই কলটো শেষ হোৱাৰ পিছত জিঅ' কেয়াৰৰ সৈতে হোৱা আপোনাৰ অভিজ্ঞতা 5টা ষ্টাৰৰ জোখত নিৰীক্ষণ কৰক, য'ত 1টা ষ্টাৰ মানে নিম্নতম আৰু 5টা ষ্টাৰ মানে উন্নত মানৰ অভিজ্ঞতাক বুজায়। জিঅ'লৈ স্বাগতম। হয় ভাল লাগিলে। হয় ক'ব। মই আপোনাৰ নামটো জানিব পাৰিম নেকি বাৰু? হয় হেৰি আপোনাৰ মানে মই বাৰু মানে যোৰহাটৰ পৰাই কৈছিলোঁ। হয় জনাব। আপোনাৰ ঘৰ যোৰহাট নহয় জানো? নহয়। ভাল লাগিলে। শুনকচোন হয় ক'ব। হেৰি হয় মানে আপোনাৰ এই জিঅ'ত যে আপোনাৰ কথাখিনি কয় যে আপোনাৰ হয় তাত এটা ভুল হৈ আছে। আপোনাৰ সুবিধাৰ বাবে দুখিত বুলি ক'লে, আপোনাৰ অসুবিধাৰ বাবে দুখিত হ'ব লাগিছিলে। আপোনাৰ সুবিধাৰ বাবে দুখিত এনেকে কৈছে নেকি আইডিয়াৰত? হয় হয়। আচ্ছা আপোনাৰ ঠিক আছে, অসুবিধাৰ ফিডবেকৰ বাবে কাৰণে ধন্যবাদ। আপোনাৰ অসুবিধাৰ বাবে দুখিত ক'ব লাগিছিলে হয় নাই কওক? নিশ্চয় নিশ্চয়। বেয়া লাগিলে আপোনাৰ কথাটো শুনি মোৰ এনেকুৱা দুখ লাগিছে। ৰ'ব 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 পৰা নাই। হেল্ল' হেল্ল' ক'ব। হেল্ল' হয় ক'ব। শুনি আছে? শুনিছো। মোৰ নেটটো ইমান শ্ল' মই কি কৰিম এতিয়া? বহুত শ্ল' নেটটো। হেল্ল' নাম্বাৰ এইটো হয় ন? এইটোৱে নম্বৰ। আচ্ছা আপোনাৰ নামটো ক'ব। মোৰ নামটো চৰি ভালকে ক'ব, বুজি পোৱা নাই। ৰক্তিম শইকীয়া। আচ্ছা মিষ্টাৰ ৰক্তিম, অনুৰোধ কৰিছো ভালকে কথা পাতক ছাৰ। প্ৰফেচনেল হেল্পলাইনত কল কৰিছে, এনেকুৱা কেলে কৰিছে? ভালকে কথা পাতক। ভাল লাগিলে বাৰু কওকচোন। হয় তো মিষ্টাৰ ৰক্তিম, আপোনাৰ যিটো ইণ্টাৰনেট স্পীডৰ অসুবিধা আছে, আপোনাৰ নাম্বাৰ নিশ্চয় এইটোৱে হয়। হয় মোৰ আৰু এটা নাম্বাৰ আছে, লৈ লওকচোন। এইটো নাম্বাৰত মানে ঠিকে আছে বাৰু। আমাৰ ভাইটি অলপ কান্দি আছে। এইটো আপোনাৰ ভাইটিয়ে কথা পাতি আছিলে, ইমানে দুখ পাইছে। তাৰ মানে হাজিৰা পাতিটো ইমান নাপায় ধৰক। আপোনাৰ তাৰ খোৱা খৰচটো নাই, সি তেনেকে ৰিচাৰ্জ ভৰাই ই এতিয়া কান্দি আছে, চাইডত বহাই থৈ দিছো। হ'ল আচ্ছা বেয়া নাপাব হা। আপোনাৰ সি অলপ আপোনাক নাম্বাৰ বেয়া নাপাব। আচল কথাটো হ'ল আপুনি প্ৰফেচনেল হেল্পলাইনত কল কৰিছে। হয় হয় আপুনি যেনেকুৱা বিহেভ কৰি আছে ন, আপুনিতো বুজি পাইছে আপুনি কি কৰি আছে। আপুনি হয় মেচিয়ৰ পাৰ্চন হয়, এজন হয় জ্ঞানী ব্যক্তি হয়। ভাইটিয়ে পতককে হয় কান্দি দিলে, মই গম নাপালো, বেয়া নাপাব হা। মই বেয়া পোৱা নাই। আচল কথাটো হ'ল আপুনি প্ৰফেচনেল হেল্পলাইনত কল কৰি আপুনিতো কোনো ধৰক ৰিলেটিভ বা ফ্ৰেণ্ডক কল কৰা নাই যে ধেমালি কৰিব। আপুনি যিটো কৰি আছে নিশ্চয় আপুনি বুজিছে কি কৰি আছে। হয় আপুনি সেইটোতো মোৰ ক্ষমা নাম্বাৰটো কৰিব। লৈ প্ৰফেচনেলত বেয়া নাপাব কথাটো, কিন্তু প্ৰফেচনেল হেল্পলাইনত তেনেকৈ কৰিব নোৱাৰি ছাৰ। কাৰণ আমাক ৰাখিছে ন, নিশ্চয় এটা কাষ্টমাৰৰ সহায়ৰ কাৰণে ৰাখিছে। হয় হয় মই ৰাইট। কিন্তু ধৰক এনেই ইউটিউবত চাৰ্চ যদি কৰো আপোনালোককতো হয় বহুত বেয়া কথা কয়। এনেকুৱাত বেয়া লাগে ধৰক। আমিতো খবৰ ন কৰা নাই। ঠিক আমাৰ আছে মোৰ মই ভাইটিয়ে বুজিছো মানে তাৰ দুখ এতিয়া। লাগিছে। তাৰ ধৰক সিও কাম কৰিও ইমান পইচা নাপায়। সেইটো কাৰণে অলপ তাৰ দুখ লাগি আছে। সেইটো কাৰণে মই আকৌ ফোনটো কাঢ়ি লৈছো। আপোনাৰ কথা আপুনি বেয়া নাপাব, ক্ষমা কৰি দিব। নহয় মই বেয়া পোৱা নাই। আচল কথাটো সেইটো বুজিব লাগিব ছাৰ। আমি প্ৰফেচনেল, এতিয়াতো যিয়ে আমাক ৰাখিছে নিশ্চয় আমিও আমাৰ প্ৰয়োজনৰ কাৰণে ৰাখিছে। আমিও আমাৰ প্ৰয়োজনৰ কাৰণে আছো ইয়াত, হয়নে? হয় হয় যিও আমাক ৰাখিছে কাষ্টমাৰৰ সহায়ৰ কাৰণে। হয় আপুনি বেয়া নাপাব, ভাইটিয়ে কান্দি আছে বাৰু। বেয়া মই পোৱা নাই, বেয়া পোৱা নাই ছাৰ, ক্ষমা কৰিব। এইবিলাক কিন্তু কথা বাদ দিয়ক, সেইটো চেপ্টাৰ বাদ দিয়ক আৰু এইটো ক'ব চেপ্টাৰলৈ আহক। ক'ব হয় হেৰি মোৰ নেটটো শ্ল' মাৰিছে। মোৰ ইটো নাম্বাৰটো লওকচোন। বেলেগ ক্ষমা কৰিব। এতিয়া আচল কথাটো হ'ল, এতিয়া যদি বেলেগ নাম্বাৰ আপুনি দিব বিচাৰে, সেই হয় সুবিধাটো কিন্তু আমাৰ হাতত নাই চেক কৰিব। কাৰণ এতিয়া যিটো সুবিধা আমাক দিয়া হৈছে, লিমিটেড সুবিধা দিয়া হৈছে। এতিয়া আমি অকল ডাইল নাম্বাৰ ইনফৰমেশ্যনে চেক কৰিব পাৰিম। অন্য নাম্বাৰ লৈ পেলাই মেনুৱেলি চেক কৰাৰ সুবিধাটো নাই আমাৰ হাতত এতিয়া। ভাল লাগিলে, ঠিকে আছে বাৰু। যদি কল কৰি থকা নাম্বাৰটো ইনফৰমেশ্যন বিচাৰে, মই নিশ্চয় এই বিষয়ত সহায় কৰিব পাৰিম। ঠিক আছে ঠিক আছে। এতিয়া মোৰ ৰিচাৰ্জটো কি তাৰিখে আদায় হ'ব গম পাম নি বাৰু? হয় নিশ্চয় আপুনি জানিব পাৰিব। হয় আপুনি সেইটো জানিব বিচাৰিছে কেতিয়া ৰিচাৰ্জটো শেষ হ'ব?
আচ্ছা ঠিক আছে মই জনাই দি আছো আপোনাৰ এক্টিভেট প্লানৰ নাইবা 4G ডেটা ভয়েছৰ বৈধতাখিনি জনাৰ কাৰণে আপোনাৰ জিঅ' নম্বৰৰ পৰা ডাইল কৰিব 1991 নম্বৰটো ডাইল কৰিব ডাইল কৰি ভাষা 1991 চন সৰি 1991 আপোনাৰ চননেটো কি বুলি ক'লে হয় এইটো এটা নাম্বাৰ হয় 1991 1991 চন ন ঠিক আছে এই নাম্বাৰটো ডাইল কৰিব আপোনাৰ জিঅ' নম্বৰৰ পৰা আৰু একো কৰিব নালাগে জাষ্ট ভাষাটো সিলেক্ট কৰিব 1991 চন হয় ভাষাটো সিলেক্ট কৰিব ভাষা সিলেকশন কৰাৰ পিছতে যিটো প্লানৰ বৈধতা আপোনাৰ আছে তাত কৈ দিব একো কথা নাই কৈ দিব তাত ঠিক আছে ধন্যবাদ জিঅ'ত কল কৰাৰ কাৰণে হয় আপুনি বেয়া নাপাব স্যাৰ আপোনাৰ কথা পাতি ভাল লাগিলে ঠিক আছে থ্যাংক ইউ স্যাৰ ধন্যবাদ জিঅ'ত কল কৰাৰ কাৰণে ঘৰত থাকিব সুৰক্ষিত থাকিব ঠিক আছে চিন্তাজাৰ মাৰি থাকিব আপুনি নিশ্চয় নিশ্চয় চিন্তাজাৰ থ্যাংক ইউ চিন্তাজাৰ চেনিটাইজাৰ মাস্ক ব্যৱহাৰ কৰিব লাগিব মাস্কখন আছে বাৰু বাহিৰত ওলালে মাস্ক কিন্তু তেল ডিপুত থকা মানুহকেইটা মাস্ক নামাৰে আকৌ আচ্ছা ভাল লাগিলে হ'ব দিয়ক ঠিক আছে থ্যাংক ইউ স্যাৰ থ্যাংক ইউ ভাল লাগিলে